যোৱা 4 তাৰিখে সন্ধিয়া সময়ত মই মোৰ ঘৰৰ বাহিৰত মোৰ কুকুৰ পোৱালিটো লৈ পেলাই অলপ তাক ফুৰাবলৈ আহিছোঁ। আনোতে গাড়ী এখন মাৰুতি ইকো ডাৰ্ক গ্ৰে ৰঙৰ 2জন মানুহ আছিলে তাতে। গাড়ীখন প্ৰশান্তি পথত মোৰ বাইলেনটোৰ ঘৰৰ কাষৰ বাইলেনটোৰ নাম প্ৰশান্তি পথ। এফালেদি মই সোমাওঁতে গাড়ী এখন খুব স্পীডত সোমাই পেলাই অলমষ্ট মোক খুন্দিয়াব লৈছিলে। তেতিয়া মই যেতিয়া ক'লোঁ মই ৰখি দিলোঁ, তেতিয়া গাড়ীখন গ্লাছখন নমাই পেলাই কৈছে যে মোকে বিচাৰি আছিলে আৰু বৰ মানে অশ্লীল কিবা কিবি তেওঁ ভাষাত কথা ক'লে। তেতিয়া মই ক'লোঁ যে মই 1 মিনিট ৰ'ব, ইমানে যদি কাৰণ আছে মই পোৱালিটো থৈ আহোঁ। তো এই পেলাই মই ওলাই অহাৰ পিছত তেওঁ যিখিনি জেগাত নাই তেওঁ পলালে, তেনেকুৱা ধৰণৰ হ'ল। তাৰপিছত আকৌ মোক বিচাৰি আহোঁতে অলপমান আমাৰ মাজত অলপ হাতাপায়ো হৈছে, নোহোৱা নহয় এনেকুৱা। সেইবুলি আৰু মই এচৰ কিবা এটা এনেকৈ হাত উঠাইছিলোঁ, কিন্তু এনেকৈতো মানে এনেকুৱা পৰ্যায়লৈ যাব বুলি ভবা নাই আৰু। তাৰপিছত গ'ল কথা গ'ল, মই ক'লোঁ আপুনি বয়সত ডাঙৰ, ইমান বেয়াকৈ ক'ব নালাগিছিলে, এইবোৰ নকৰিব। আৰু মানুহজন পূৰা ড্ৰিংকছ কৰা অৱস্থাত আছিলে। তেওঁৰ লগত আৰু এজন আছিল, কিন্তু তেওঁ মই বিচাৰি নাপালোঁ। মানুহজনৰ চিনাকি মানুহজন যেতিয়া গাড়ীখন ৰখাই দিছে তেতিয়া মই তেওঁক কৈছোঁ যে আপুনিহে বুলি কৈছোঁ। তাৰমানে ক'ৰবাত নহয় ক'ৰবাত মই তেখেতক দেখিছোঁ, কিন্তু মই মানে ইমান এতিয়া বহুতে মাতে এনেকৈ ভাইটি চিৰিয়েলখন চাই আছোঁ বা কিবা এটা চাই আছোঁ বুলি ভালকৈ কয়, তেনেকৈ ক'ৰবাত দেখা মনত আছে, কিন্তু মানে পাৰ্চনেলি মই তেনেকৈ মানুহজনক চিনি নাপাওঁ। পাছফালৰ পৰা এটেক কৰিছে আপোনাক? তাৰপিছত ৰাতি প্ৰায় মই 10:30 মানত যেতিয়া মোৰ ঘৰ সোমাব লওঁতে পিছফালৰ পৰা মানে ঘৰ সোমোৱাৰ আগতে পিছফালৰ পৰা গাড়ী ৰখাই পেলাই মাৰিছে বুলি। আপোনাৰ কাৰণে ৰখি আছিল নেকি তেওঁ মাৰিবলৈ? হয়তো মানে মোৰ তেতিয়া লগত মানুহ আছিল কাৰণে হেৰি কৰা নাই, কিন্তু যেতিয়া মই আৰু ৰাতি হৈ আহোঁতে মানুহ কমি আহে, মই তেনেকৈ ঘৰ সোমোৱাৰ আগতে ফুটপাথত হেৰি কৰিছোঁ। কিহে মাৰিছে পাছফালে? এনেতো তাৰ মানুহে কোৱা মতে মইতো বাঁহ দি মাৰা যেন পাইছিলোঁ, কিন্তু বাঁহ নহয় বোলে, এনেকুৱা লোহাও নহয়, প্লাষ্টিকো নহয়, এনেকুৱা পানীৰ পাইপ যে থাকে তেনেকুৱা কিবা ফাইবাৰ দি মাৰা। কোনোবা দেখিছিল নেকি? সেইখিনি অঞ্চলৰ হয়তো যিখিনি মানুহ আছিলে সেইটো সময়ত তেওঁলোকে দেখিবও পাৰে, বা সেইটো মই ক'ব নোৱাৰিম, কাৰণ সেইটো সময়ত মই পূৰা গুলাৰ দেখা পাইছোঁ। কিবা শত্ৰুতা আছিল নেকি ব্যক্তিজনৰ সৈতে আপোনাৰ আগতে? সেই বস্তুটো জানিবৰ কাৰণে মই পুলিচৰ ওচৰত FIR দিবলৈ আহিছোঁ, যাতে পুলিচে যাতে এইটো মানুহজনক সোনকালে মানে ধৰা পেলাই আৰু তেওঁ সোধে যে কিবা কৰিছিলোঁ নেকি, কিবা কাৰণত হ'বও পাৰে, মানুহৰ ভুল হ'বও পাৰে, কিন্তু মোৰ মনত নাই তাৰমানে মই যে কাৰোবাক এনেকুৱা লেভেলৰ ক্ষতি কৰি থৈছোঁ যে মোক এনেকৈ অলমষ্ট এটেম্পটো মানে মাৰ্ডাৰৰ নিচিনাকৈ হেৰি কৰিছোঁ। সেইটো অলপমান ভয় খাইছোঁ বুলি নকওঁ, কিন্তু ভাল নালাগে আৰু এনেকুৱা কিবা এটা হৈ গ'লে ভাল নালাগে। তাৰমানে এটাতো মানুহে ইমান ভাল পায় বুলি ভাবিহে ঘৰৰ পৰা ওলাই যাওঁ, এতিয়া এনেকৈ যদি কোনোবাই ঘপককৈ মাৰি দিলে মনটো বেয়া লাগে চবৰে, মোৰ লগতে মোৰ ঘৰৰ পৰিয়ালৰ মানুহৰ মনটো বেয়া লাগে। প্ৰথম মই যেনেকৈ ক'লোঁ, তেওঁ কথা নাই বতৰা নাই, যেতিয়া মই এবনৰ্মেল স্পীড এটাত গাড়ীখন আহি থকা দেখিলোঁ, তেতিয়া মই চবতকৈ আগতে আপুনিয়ে হওক ময়ে হওক আমি চবেই ঘৰৰ সেই যিটো মানে জন্তু থাকে তাকহে বচাম, মই ইমিডিয়েট কাভাৰটো তাক দিছোঁ। মই ভাবিছোঁ গাড়ীখনে খুন্দিয়াব আহিছে, যিটো ফ'ৰ্চত আহিছে, মোক ঘূৰি চোৱা নাই, তাৰমানে চাউণ্ডত গম পায় ন গাড়ী এখন আপোনাৰ পিছফালে আহিলে, একদম এইখিনিতে মানে ব্ৰেক মাৰিলে, আগত স্কুটি এখন নে কিবা এখন আহিলে, সেইটো কাৰণে তেওঁ চাগে ব্ৰেক মাৰিবলগীয়া হ'ল, নহ'লেতো চাগে সেইটো সময়তে খুন্দাটো মাৰিলে হয়। তাৰপিছত মই তেতিয়া ভাবিছোঁ যে কোনোবা চিনাকি মানুহে ধেমালি যে কৰে কেতিয়াবা অলপ স্পীডত গাড়ীখন ৰখাই দিয়ে, মই সেইটো বুলি ভাবোঁ। তাৰপিছত গ্লাছখন নমোৱাৰ পিছত মই কৈছোঁ আপুনি এনেকৈ মানে ক'ৰবাত দেখাৰ নিচিনা লাগিছিল। তাৰপিছত তেখেতে আৰু কথা আৰম্ভ কৰিলে, তেতিয়া মই মানে কনফিউজ যে হ'ল কি বস্তু, কাৰণ না মই তেওঁৰ লগত কেতিয়াবা কিবা এনেকুৱা হেৰি হৈছে না কিবা মনত আছে মোৰ, সেইটোৱে আছোঁ। 4 তাৰিখ হ'ল মানে এটাতো ইয়াতে আপোনাৰ 5টা চিলাই গৈছে, তেওঁ মোক ফুল অন মেডিকেশ্যনত ৰাখিছে, এডমিট হ'ব কৈছিলে, মই নহ'লোঁ। আৰু এটা মনৰ জোৰতে হোৱা নাই, মই বোলো ঘৰতে ভাল পাম, মিছামিছি আৰু হস্পিটেলত থাকিবলৈও মন নাই। বাকী মোৰ মেডিকেশ্যন চলি আছে। আজি মই অলপমান কথাখিনি মানে ক'ব পৰা হৈছোঁ, নহ'লে পূৰা ষ্ট্ৰেছ পৰে, সেইটো কাৰণে আজি 2 দিন লাগিল। আজি মই মোৰ এই শ্বুটিঙৰ
যিখিনি মানুহ আছিলে তেওঁলোকক ফোন কৰি কথাটো ইনফৰ্ম কৰি তেওঁলোকে ক'লে যে থানাত যাওঁ। বাকী আপোনালোকে শ্বুটিং বন্ধ ৰখা হৈছে নেকি? কেইদিনমান দেখা নাপাব নেকি? শ্বুটিং যিখন সুৰুজমুখী বুলি ৰং চেনেলত চলি আছে সেইখন ৰাইজে ইমান ভাল পাইছে। সেইখন এতিয়া বৰ্তমান আমি টপত থকা বুলিয়ে শুনি আছো আৰু যথেষ্টখিনি শ্বুটিং কৰি থোৱা আছে। হয়তো এদিন অলপ গেপ হ'ব পাৰে চাগে, ডক্টৰে অলপ ৰেষ্ট ল'ব কৈছে।